কাৰ্বি সম্প্ৰদায়ৰ লোকক টাৰ্গেট কৰি এইবাৰ বিপদত তথাকথিত ব্লগাৰ। অশ্লীল ভাষাৰে কাৰ্বি সম্প্ৰদায়ৰ লোকক গালি গালাজ কৰিছিল ব্লগাৰজনে। সামাজিক মাধ্যমত কাৰ্বি সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে কৰিছিল অশ্লীল মন্তব্য। তাৰ পিছতে ডবকা থানাত এজাহাৰ দাখিল তথাকথিত ব্লগাৰৰ বিৰুদ্ধে। হয়, সামাজিক মাধ্যমত কাৰ্বি সম্প্ৰদায়ৰ লোকক অশ্লীল শব্দৰে গালি গালাজ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে কাৰ্বি ছাত্ৰ সংগঠন। সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কাৰ্বি সম্প্ৰদায়ৰ লোকক অশ্লীল শব্দৰে গালি গালাজ কৰিছিল ডবকাৰ উডমাৰীৰ শামছুদ্দিন নামৰ এজন যুৱকে। যুৱকজনে বিচি ব্লগ নামৰ ফেচটোত কাৰ্বি সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে আপলোড কৰিছিল ভিডিঅ'। এই ভিডিঅ' দৃষ্টিগোচৰ হোৱাৰ পিছতেই জাঙুৰ খাই উঠে কাৰ্বি ছাত্ৰ সংগঠন আৰু লগে লগে কাৰ্বি আংলঙৰ পৰা আহি ডবকাত উপস্থিত হয় কাৰ্বি ছাত্ৰ সন্থাৰ এটি দল। ডবকাত আহি থকা যুৱকজনৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। কিছুদিনৰ পৰা হোজাইত বৃদ্ধি পাইছে একাংশ তথাকথিত ব্লগাৰৰ উৎপাত আৰু ফেচবুকত পেজ এটা খুলিয়ে নিজকে পৰিচয় দিয়ে ব্লগাৰ বুলি। কিন্তু সেইসকলে নাজানে ব্লগাৰৰ নীতি নিয়ম। ইচ্ছামতেই ফেচবুকত অশ্লীল শব্দৰে গালি গালাজ দিয়ে যিকোনো মানুহক। জাতি ধৰ্মকো টাৰ্গেট কৰি কৰে অশ্লীল মন্তব্য, যেন ফেচবুকত এইসকলে চলাই গৈছে সন্ত্ৰাস। সম্প্ৰতি ফেচবুকত কাৰ্বি সম্প্ৰদায়ৰ লোকক অশ্লীল শব্দৰে গালি গালাজ দিয়াত ডবকা থানাত দাখিল কৰে এজাহাৰ। অৱশ্যে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় বিষয়। ডবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আরে আমি কাৰ্বি সংগঠনৰ পৰা কৈ আছো, তুমি ফেচবুকত আহি গালাগালি নকৰিবা। আরে ওই কাৰ্বি ফোন দে। ফেচবুক সোশ্যাল মিডিয়া এখান তোর বাফাইতি সোশ্যাল মিডিয়া কৈ আছো তোক। ফেচবুকৰ এই সোশ্যাল মিডিয়াটো সোশ্যাল মিডিয়া নহয়, এইটো তোৰ দেউতাকৰ সোশ্যাল মিডিয়া নহয়। গোটেইকেইটা কৈ আছো, তহঁতৰ বাপ দেউতাকৰ সোশ্যাল মিডিয়া নহয়, এইটো অস্ট্রেলিয়ার হয়, ইউএসএর হয়। এই সোশ্যাল মিডিয়াটো এই ফেসবুকটো ইউএসএর হয়। অকল আজি যদি ফেসবুকটো বন্ধ করে দিয়ে তহঁতক আমাৰ কাৰ্বি জাতিটোক এনেকুৱা হিচাপে তুচ্ছ তালিচ্ছ কৰিছে, হা, এনেকুৱা হিচাপে অপব্যৱহাৰ কৰিছে। এই শামছুদ্দিন তুমি ভালকে থাকিবা, হা, তুমি যাতে এনেকে জাতিক লৈ তুমি এনেকে অপব্যৱহাৰ নকৰিবা। কাৰণ এই জাতিয়ে আপোনাৰ খাই থৈ দিয়া নাই, তুমি খুৱাই থৈ দিয়া নাই এই কাৰ্বি জাতিটোক। এই কাৰ্বি জাতিয়ে তোমাক একো কৰিবলৈ যোৱা নাই। তুমি কি কাৰণে কাৰ ইমান বলত আহি তুমি এইখিনি কাম কৰিছা যে এটা কাৰ্বি জাতিক তুমি ইমান অপব্যৱহাৰ কৰিছা। তোমাক সকীয়াই দিছো যে তুমি অতি সোনকালে তুমি চেলেঞ্জাৰ হোৱা, নহ'লে তোমাৰ ঘৰৰ পৰা আৰক্ষীয়ে কিন্তু চোচৰাই আনিব। অশ্লীল ভাষা একদম ব্যৱহাৰ, মানে এনেকুৱা শুনিব নোৱাৰা ব্যৱহাৰ তেওঁ কৰিছে। আপোনাৰ যোৱা 20 তাৰিখ হয়তো আমি ভিডিঅ'টো পাইছিলোঁ। তাৰপিছত আমি বহুত দিন ধৰি চালোঁ যে কি হৈছে, হোৱা নাই বস্তুটো, যে মানুহজন ক'ৰ হয় কি হয় আমি ডিটেইলছ ল'লোঁ, বায়'ডাটাবোৰ ল'লোঁ। তাৰপিছত আজি আমি আহিলোঁ ডবকা থানাত। গম পালোঁ যে ডবকা থানাত অহাৰ পাছত ছাৰহঁতে ক'লে যে এওঁৰ ঘৰটো হ'ল মানে উডমাৰী, ডবকা উডমাৰী। তাৰপিছত তেওঁৰ নামটো হ'ল শামছুদ্দিন আৰু দেউতাকৰ নামটো আছিলে আপোনাৰ কি আছিলে আব্দুল মালিক। তেওঁ মানে কি কৰিছে, ফেচবুকত আহি পেলাই কি নাজানো, এই ছ'চিয়েল মিডিয়াত আহি পেলাই কি কৰিছে, এই আমাৰ কাৰ্বি জাতিটোক এনেকুৱা হিচাপে তুচ্ছ তালিচ্ছ কৰিছে, হা, এনেকুৱা হিচাপে অপব্যৱহাৰ কৰিছে। এই শামছুদ্দিন তুমি ভালকে থাকিবা, হা, তুমি যাতে এনেকে জাতিক লৈ তুমি এনেকে অপব্যৱহাৰ নকৰিবা। কাৰণ এই জাতিয়ে আপোনাৰ খাই থৈ দিয়া নাই, তুমি খুৱাই থৈ দিয়া নাই এই কাৰ্বি জাতিটোক। এই কাৰ্বি জাতিয়ে তোমাক একো কৰিবলৈ যোৱা নাই। তুমি কি কাৰণে কাৰ ইমান বলত আহি তুমি এইখিনি কাম কৰিছা যে এটা কাৰ্বি জাতিক তুমি ইমান অপব্যৱহাৰ কৰিছা। তোমাক সকীয়াই দিছো যে তুমি অতি সোনকালে তুমি চেলেঞ্জাৰ হোৱা, নহ'লে তোমাৰ ঘৰৰ পৰা আৰক্ষীয়ে কিন্তু চোচৰাই আনিব। অশ্লীল ভাষা একদম ব্যৱহাৰ, মানে এনেকুৱা শুনিব নোৱাৰা ব্যৱহাৰ তেওঁ কৰিছে। তোমাৰ যদি কাৰোবাৰ লগত যদি কিবা যদি হাই কাজিয়া হৈছে, তুমি নিজে পাৰ্চনেল হিচাপে তুমি গালি গালাজ কৰা, কিন্তু তুমি এটা জাতিক লৈ ইমান অপব্যৱহাৰ কেনেকৈ কৰিছা? তুমি ক'ত ইমান সাহস পাইছা? তুমি ইমান সাহস ক'ত পাইছা?
তুমি ইমান সাহস ক'ৰ পৰা পাইছা তুমি এই উত্তৰ দিব লাগিব গতিকে আজি আমি এজাহাৰ দিছোহি আজি দবকা আৰক্ষী থানাত আহি পেলাই আমি এজাহাৰ দিছোহি আশা কৰিছোঁ আমি হোজাই আৰক্ষী তথা অসমৰ আৰক্ষী বিভাগখনক আৰু ৰিকুৱেষ্ট কৰিছোঁ যে এই কালপিতটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জোখতকৈ বেছি তাক শাস্তি দিব লাগে কালপিতটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জোখতকৈ বেছি তাক শাস্তি দিব লাগে